নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ গুড মৰ্নিং যেহেতু আমি অনুষ্ঠানৰ আৰম্ভণিৰ প্ৰতিদিনেই গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতি সমান ধৰণৰ আজি ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে চন্দ্ৰ মংগল মেঘ ৰাশিত আজিৰ দিনটোত ৰবি আৰু বুধ বৃষ ৰাশিত বহি আছে বৃহস্পতি লগ্ন শুক্ৰ মিথুন ৰাশিত আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব যথেষ্ট খৰচাৰ মাত্ৰা বৃদ্ধি পাব গতিকে কিছু সাৱধান হওক আৰু প্ৰতিকাৰ হিচাপে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা ৰাজবট্ট লেপিজ লেজিলা নতুবা ৰাজবট্ট ষ্টোন এই ৰত্নটি আপুনি সোঁহাতৰ ৰিং ফিংগাৰত ৰূপেৰে বনাই পিন্ধক আৰু 8 কেৰেট মানৰ ওপৰত পিন্ধক তেতিয়া নিশ্চয় ফল আহিব আৰু শনিবাৰ দিনটো পালন কৰক ভাল হ'ব ধন্যবাদ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কাপছ এণ্ড চেৰিয়ট এৰিছ আজি ৰাজনৈতিক ব্যক্তিৰ লগত আপুনি ব্যস্ত হৈ পৰিব ব্যৱসায় বাণিজ্যত উন্নতি ভ্ৰমণ কৰোঁতে সাৱধান হওক প্ৰেমত সন্দেহ থাকিব আজি এটা নেমু ল'ব আৰু সেই নেমু টেঙাটো 4টামান টুকুৰা কৰিব আৰু ঘৰৰ 4টা কৰ্ণাৰত ৰাখি থওক য়েলো কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 6 পেণ্টাকলছ এণ্ড কাপছ বৃষ ৰাশি টৰাছ কৰ্মত পৰিশ্ৰম বৃদ্ধি পাব অৰ্থ লাভৰ যোগ ভ্ৰমণত শুভ আজি অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক ব্যৱসায় বাণিজ্যত সফলতা লাভ এটা পাত্ৰত কেইটামান মুদ্ৰা ৰাখিব পানী দি ল'ব আৰু পাৰিলে ঘৰৰ পশ্চিম কৰ্ণাৰত ৰাখি থওক ভাল হ'ব ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 2 হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 15 মে তিথি কৃষ্ণা ত্ৰয়োদশী পিছত কৃষ্ণা চতুৰ্দশী আয়ুষ্মান যুগ মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ অশ্বিনী নক্ষত্ৰ দেৱগণ যাত্ৰা নাই সংক্ৰান্তি দুখ আছে আজি শুভ কৰ্ম নাই আজি মাছ মাংস কণী পিঁয়াজ নহৰু মচুৰ দালি তেল আদি খোৱা নিষেধ এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ মিথুন ৰাশি জেমিনি কৰ্মব্যস্ততা বৃদ্ধি পাব কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান বৃদ্ধি গোপন শত্ৰুৱে আমনি কৰিব পূব দিশৰ পৰা ভ্ৰমণ কৰিব আজি মাটিমাহৰ দালি অলপমান কাপোৰত বান্ধি নিজৰ লগত ৰাখক ভাল হ'ব চিলভাৰ কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 9 কাপছ এণ্ড হেংমেন কৰ্কট ৰাশি মাংগলিক তৎপৰতা বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল দূৰ সংযোগৰ পৰা আনন্দিত হ'ব শৰীৰত আঘাত পাব পাৰে আজি প্ৰেমত শুভ ফল অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 5 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা আৰু তেওঁ কৈছে যে কিৰয়ং ডাঙৰীয়া আপোনালৈ আগতেও পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াৰ জৰিয়তে বহুখিনি বিধান পাইছে বুলি কৈছে তেওঁ আৰু তেওঁ আজিৰ প্ৰশ্নটো হৈছে যে বিভিন্ন সমস্যাৰ পৰা মুক্তি পাবলৈ হ'লে কিবা টিপছ দিবলৈ কৈছে আপোনাক হয় যদি শনিৰ বাবে আপোনাৰ বাধা বিঘিনি দেখুৱাই আছে তেতিয়া শনিবাৰ দিনা ক'লা বৰ্ণৰ ধূপ শনি মন্দিৰত জ্বলাই দিয়ক আৰু শনিৰ মন্ত্ৰ মাতিব আৰু বিভিন্ন ধৰণৰ বাধা বিঘিনি আঁতৰাৰ বাবে আপুনি গুড় মিশ্ৰিত পানী আউট গছৰ তলত সদায় দি থাকিব ধূপ চাকি জ্বলাব তেতিয়াও ফল পাব তুলসী গছৰ তলত আপুনি চাকি জ্বলাব আৰু স্পেচিয়েলি বৃহস্পতিবাৰ দিনা থাৰ্ছডেৰ দিনা ওম গোবিন্দ ভল্লৱং দেৱী ভক্ত চৈতন্য কাৰিণীং স্থাপায়ামি জগদ্ধাত্ৰীং হৰিভক্তি প্ৰদায়িনী এই মন্ত্ৰটো আপুনি মাতিব তেতিয়াও আপুনি ভাল ফল পাব আৰু কিছুমান তিথিত দুখ আছে তেনেকুৱা দুখ কৰ্ম নকৰিব যেনে তৃতীয়া তিথিত আপুনি পটল নাখাব চতুৰ্থ তিথিত মূলা নাখাব যদি দশমী পৰিছে কলমৌ শাক নাখাব একাদশীত উৰহি নাখাব ঠিক তেনেকুৱা পূৰ্ণিমা আৰু অমাৱস্যাত মাংস নাখাব তেনেকুৱা যদি কৰিব পাৰে তেতিয়া নিশ্চয় ফল পাব ধন্যবাদ আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ
চ' বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। দাদা পৰৱৰ্তী ৰাশিফললৈ আগবাঢ়িব বিচাৰিম। হয়, কাপছ এণ্ড ছৰ্ডছ সিংহ ৰাশি লিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, জেদ ভাৱ ত্যাগ কৰক। আজি কিছু ক্ষয় ক্ষতিৰ যুগ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত অৰ্থ লাভৰ যুগ, শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। আজি ঘৰৰ ছাদত পূব দিশত ৰঙা বৰ্ণৰ কাপোৰৰ টুকুৰা এটা বান্ধি থওক। মেৰুন কালাৰ, ৰেড কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 3। কন্যা ৰাশি কাপছ এণ্ড পেজ অফ ছৰ্ডছ। কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি, ব্যৱসায় বাণিজ্যত খৰচা পাতি বৃদ্ধি পাব। যান বাহন চলাওঁতে সাৱধান হওক। আজি প্ৰেমত বিবাহৰ যুগ। আজিৰ দিনটোত গল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 4। তুলা ৰাশি লিব্ৰা ছৰ্ডছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি ভ্ৰমণ কৰোঁতে সাৱধান হওক। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তি। আজি প্ৰেমত উৎসাহ থাকিব। দিনটোত গ্ৰীণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ৰাজনৈতিক, শিল্পী, সাংবাদিকসকলৰ সুখ্যাতি, কৰ্মত কিছু জটিল সমস্যা থাকিব। প্ৰেমত আনন্দ লাভ। সূৰ্যদেৱক আজি পানী দিয়ক, অৰ্ঘ্য দিয়ক, ভাল হ'ব। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 7। দাদা আজি কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব? হয়, আজি কম বট সাবিত্ৰী ব্ৰতৰ বিষয়ে। কাইলৈ 16 মে', আজি 15 মে', কাইলৈৰ দিনটোত আপুনি বট সাবিত্ৰী ব্ৰত পালন কৰিব পাৰে। মহিলাসকলে ভাৰতবৰ্ষত বহু আগৰ পৰাই এই ব্ৰত পালন কৰি আহিছে। নিজ স্বামীৰ মংগলৰ বাবে সকলো মহিলাই বট সাবিত্ৰী ব্ৰত পালন কৰে। আৰু কাইলৈৰ দিনটোত অমাৱস্যা পৰিছে। কাইলৈ শনি জয়ন্তী। কাইলৈৰ দিনটোত ফলহাৰিণী কালী পূজা, অতি ইম্পৰ্টেণ্ট ডে, অমাৱস্যা আৰু শনিবাৰ। গতিকে কাইলৈৰ দিনটোত কিন্তু বট সাবিত্ৰী ব্ৰতও আছে। গতিকে আপুনি বট সাবিত্ৰী ব্ৰত পালন কৰক। সেই বিষয়ে দুআষাৰ কম। বট সাবিত্ৰী ব্ৰত পালন। ব্ৰতৰ তাৰিখ শনিবাৰ 16 মে' 2026। অমাৱস্যা তিথি আৰম্ভ 16 মে' 2026 তাৰিখে পুৱা 5:11 বজাত। অমাৱস্যা তিথি সমাপ্ত 17 মে' 2026 তাৰিখে নিশা 1:30 বজাত। পূজাৰ শুভ সময় অভিজিত মুহূৰ্ত 11:50 পৰা 12:44 বজালৈ। ৰাতিপুৱাৰ শুভ সময় 7:12 বজাৰ পৰা 8:54 বজালৈ। হিন্দু ৰীতি অনুসৰি জেঠ মাহৰ অমাৱস্যা তিথিত বট সাবিত্ৰী ব্ৰত পালন কৰাৰ পৰম্পৰা আছে। স্বামীৰ দীৰ্ঘ জীৱন কামনা কৰিয়ে মহিলাই এই ব্ৰত সাবিত্ৰী ব্ৰত পালন কৰে। এই দিনটোত তেওঁলোকে বটগছৰ পূজা কৰে। কৰবা চৌথৰ সৈতে এই বট সাবিত্ৰী ব্ৰতক তুলনা কৰা হয়। এই পূজাৰ শুভ মুহূৰ্ত কোনটো? বট সাবিত্ৰী ব্ৰতৰ পূজাবিধি: বটগছৰ তলত সাবিত্ৰী, সত্যবান আৰু যমৰাজৰ মূৰ্তি স্থাপন কৰি পূজা কৰা হয়। বটগছৰ গুৰিত পানী ঢালি ফুল, ধূপ আৰু মিঠাইৰে পূজা কৰাই নিয়ম। সূতা লৈ বটগছৰ চাৰিওফালে পৰিক্ৰমা কৰা হয়। ইয়াৰ পিছত গছৰ কাণ্ডৰ চাৰিওফালে সূতাডাল বান্ধি দিয়া হয়। মুঠ 7 বাৰ গছজোপাক পৰিক্ৰমা কৰা হয়। ইয়াৰ পিছত হাতত তিতা বুট লৈ সাবিত্ৰী, সত্যবানৰ কথা পাঠ কৰিব লাগে বা শুনিব লাগে। তিতা বুট, কিছু টকা আৰু বস্ত্ৰ শাহুৱেকৰ হাতত তুলি দি মহিলাই আশীৰ্বাদ লয়। বটগছৰ ফল খায়ে তেওঁলোকে উপবাস ভংগ কৰে। পূজাৰ বাবে আৱশ্যকীয় সামগ্ৰী: বটগছৰ তলতে এই পূজা কৰা হয়। বটফল, সাবিত্ৰী আৰু সত্যবানৰ মূৰ্তি বা ছবি, তিয়াই থোৱা কলা বুট, বগা সূতা, বাঁহৰ বিচনী, খোৱা মিঠাৰ কাপোৰ, ৰঙা আৰু হালধীয়া ফুল, মিঠাই, বাতাচা, ফল, ধূপ, মাটিৰ চাকি, সেন্দুৰ, পাণ, তামোল, নাৰিকল, শৃংগাৰ সামগ্ৰী, পানীৰ কলহ, পূজাৰ থালি, বট সাবিত্ৰী ব্ৰত কথাৰ পুথি পূজাৰ বাবে প্ৰয়োজন হয়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ব্ৰত সাবিত্ৰী ব্ৰতৰ বিষয়ে বা কি নীতি নিয়মৰ মাজেৰে এই ব্ৰত আপুনি পালন কৰিব। দাদা পৰৱৰ্তী যি 4টা ৰাশিফল আছে আমি সেই বিষয়ে জানিব বিচাৰিম। হয়, ধনু ৰাশি কাপছ এণ্ড কাপছ ছেজিটেৰিয়াছ। আজি বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। দূৰ ভ্ৰমণৰ যুগ, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন। আজি লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 8। ওৱান্স এণ্ড নাইট অফ ছৰ্ডছ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। নতুন যান বাহন ক্ৰয় কৰিব পাৰিব। ভ্ৰমণত মধ্যম, কৰ্মত উন্নতি, ব্যৱহাৰৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম, প্ৰেমত সন্দেহ থাকিব। আজি এখিলা পাণৰ পাতত কেইটামান কৰ্পূৰ জ্বলাই ঘৰখনত ধোৱা দেখুৱাক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কাপছ এণ্ড ওৱান্স একুৰিয়াছ। আজি বন্ধুৰ পৰা উৎসাহ বৃদ্ধি, চলা ফুৰাত সতৰ্ক হওক।
কৰ্মস্থানত উন্নতি বৃদ্ধি ব্যৱসায় বাণিজ্যত আশা কৰা মতে ফল নাপাব আজি এটা তেজপাতত কলা চিয়াহীৰে আপোনাৰ নাম লিখক আৰু নিজৰ লগত ৰাখক ভাল হ'ব ৰেড কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 3 মীন ৰাশি কাপছ এণ্ড ওৱান্স আজি নতুন যোগাযোগত আনন্দিত হ'ব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ যান বাহন ক্ৰয় কৰিব পাৰে প্ৰেমত সাৱধান বিদ্যাত শুভ ফল পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 8 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় মন কৰিব এভৰি সানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ আৰু সানডেৰ দিনা ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ মই এনে ফেচবুকত আছোঁ ইনষ্টাগ্ৰামত আছোঁ ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ